আজি এইটো ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। দেখক, বিলাহী, বিন, জলকীয়া, এইফালে পিঁয়াজ কাটি থোৱা আছে। আজি খানাটো এনেকৈ চলিব। এইফালে মাছ ফ্ৰাই কৰি থোৱা আছে, ইয়াৰ ভিতৰত ভাত বনাই থোৱা আছে। যা যোগাৰ চলি আছে, বজাৰো কৰিলোঁ, বুট আনিলোঁ, দাইল, পিঁয়াজ, কলগেট, এনেকৈ অকলশৰীয়া মানুহ এনেকৈ খাব লাগিব। শাক পাচলি আনিবলৈতো বৰ্তমান এৰিয়ে দিছোঁ, যি দাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, ৰেচিপিটো কেনেদৰে বনিব, আৰু কোনে কোনে তেনেদৰে খাই পাই মোক কমেণ্টত জনাব। কোনে কোনে মই বনোৱাৰ দৰে বনায়। ইয়াৰ প্ৰথমতে তেলটো দি ল'লোঁ। মছলা আছে, যিহেতু মছলাটো ইউজ নকৰোঁ। মোৰ অকণমান শৰীৰটো অকণমান দিগদাৰ, ঠাণ্ডা দিনৰ কাৰণে প্ৰব্লেম এটা আছে, সেইবাবে মছলাটো ইউজ নকৰোঁ। তেলটো পকক, অলপ পকি লোৱাৰ পিছতহে দিয়া হ'ব পিঁয়াজ, নহ'লে তেলটো অলপ চেন এটা থাকে, সেই চেনটো আহিলে খাবলৈ বেয়া হয় ৰেচিপিটো। তেলটো পকি হৈ গৈছে বৰ্তমান। এতিয়া পিঁয়াজখিনি মই দি দিম। পিঁয়াজখিনি দি লোৱা মাত্ৰক এতিয়া হেতাখনে অলপ লৰাই দিব লাগে। লোৱাৰ পিছত এতিয়া জলকীয়াখিনি দি দিম। এয়া জলকীয়া। জলকীয়াটো দি দিছোঁ বৰ্তমান, দেখিছে। জলকীয়াটো অলপ লৰাই দিছোঁ। পিঁয়াজটো অকণমান ৰঙচুৱা হ'বলৈ দিব লাগে, তেতিয়াহে মানে পিঁয়াজ অলপ ভাল হয়। কিছুমানে এনেকৈ পিঁয়াজটো দিয়াৰ পিছতে লগালগ দি দিয়ে, সেইটো কৰিব নালাগে। একচুৱেলি পিঁয়াজটো অলপ ৰঙচুৱা হ'বলৈ দিব লাগে। দেখিছে, এতিয়া পিঁয়াজটো অলপ ৰঙচুৱা হৈ গৈছে। যিহেতু এতিয়া বিলাহীখিনি দি দিম। এতিয়া এইখিনি বিলাহী ইয়াত এনেকৈ দি দিছোঁ। খুব সুন্দৰকৈ এনেকৈ লৰাই থাকিব লাগে, বিলাহীটো যাতে সিজি একদম গুৰি হৈ যায় পানীৰ গতে। এতিয়া ইয়াত নিমখ আৰু হালধি দিব লাগিব। হালধি এইটো টেমাত ভৰাই থোৱা আছে, টেমাৰ পৰা উলিয়াই দিওঁ। হালধি দিয়া হৈ গ'ল। হালধি অলপ বেছিকৈ পৰিলে নেকি, যিহেতু হাতে চোৱা নাই, নহ'লে আকৌ হাতখন ধুব লাগিব। নিমখটো আপোনালোকৰ নিজৰ প্ৰয়োজন সাপেক্ষে দিব পাৰে। মই যিহেতু নিমখটো অলপ কম খাওঁ, সেইকাৰণে কমকৈ দিছোঁ।
এতিয়া লৰাই দিছোঁ অলপ। এতিয়া বিলাহীটো অলপ অলপকৈ গলি গলি সিজিছে। এতিয়া ইয়াক এটা কাম কৰিব লাগিব, ইয়াক এই ঢাকনাখন আছে, ঢাকনাখনে এনেকৈ ঢাকি দিছোঁ যাতে ভাপত আৰু অলপ সোনকালে বিলাহীটো সিজে। এতিয়া আপোনালোকক মোৰ ৰুমটো দেখাবলৈ গৈছোঁ, ৰুমটো দেখাই দিছোঁ চাওক। এইটো ৰুমটো, এইটো ৰাইচ কুকাৰ, এইখন ফেনখন গৰম দিনত লোৱা, এইখিনি হেলমেট, এই দুখন বিচনা মোৰ চাওক, দুখন বিচনা আৰু এনেকৈ আছোঁ আৰু ইয়াতে। ইয়াতে মই শুওঁ, যিহেতু আঁঠুৱাটো তোলা নহ'লে আজি কামলৈ যোৱা দেৰি হোৱাৰ কাৰণে ৰাতিপুৱা শুই উঠিবলৈ বহুত দিগদাৰ হয়, সেইবাবে আঁঠুৱাটো এনেকৈ থাকে আৰু। কাপোৰ এনেকৈ থৈ দিয়া হয়। লাইটটো অফ হৈ গৈছে। পাকঘৰ লাইটৰ চিষ্টেম কি কেনেকুৱা কৰি লৈছোঁ দেখিছে নাই আপোনালোকে গাইছ? হৈ গৈছে কানেকশ্যন, এনেকৈ কৰি লৈছোঁ আৰু। এইটো চূণৰ টেমাটোকে ওপৰত দি দিছোঁ যাতে এই স্পাৰ্ক কৰি নাথাকে, স্পাৰ্ক কৰি থাকিলে মানে লাইটটো ঢিপিক ঢাপাক মাৰি থাকে। এতিয়া পাকঘৰ এইবোৰ এন্দুৰে গোটেই খান্দি খতম কৰি দিছে। আপোনালোকে জনাবচোন কি দৰৱ দিলে ইয়াত সোনকালে এন্দুৰ নাইকিয়া কৰিব পৰা হয়। গঁৰাল পতা হৈছিলে, গঁৰালত 2টা বা 3টা লাগিলে, তাৰপৰা আৰু আকৌ খান্দিবলৈ লাগিয়ে গ'ল, আৰু এন্দুৰ আছে ইয়াত। কি দৰৱ দিলে ভাল হয় সোনকালে আপোনালোকে জনাবচোন কমেণ্ট কৰি। এয়া বিলাহীটো সিজি গৈছে সুন্দৰকৈ। দেখিছে কেনেকৈ বনাইছোঁ মই, আপোনালোকেও এবাৰ চাবচোন ঘৰত বনাই কেনেকুৱা লাগে খাই। দেখিছে এনেকৈ যিবোৰ হেৰি হৈ থাকে, টান টান হৈ থাকে বিলাহী, কিছুমান অংশ নিসিজে পটককৈ, কেঁচেলোৱা টাইপৰ হয়, এডোখৰ এটাখন মাৰি এনেকৈ ভাঙি দিব লাগে। এতিয়া কি কৰিম, ডিমকেইটা দিব লাগে। ডিমকেইটা কটাৰীখনে এনেকৈ কাটি দিব লাগিব, যিহেতু আপোনালোকে চব এনেকৈ কাটি দিছোঁ, সেইখিনি কটাৰীলৈ এনেকৈ কাটি দিব লাগে। ডিমকেইটা দিয়া হৈ গ'ল এতিয়া অলৰেডি। তাৰপৰা এনেকৈ লৰাই দিব লাগে ডিমকেইটা দিয়াৰ পিছত। দেখিছে এইটোৱে হৈ গ'ল, অলৰেডি ক্লিয়াৰ হৈ গ'ল। এতিয়া গেছটো মই বন্ধ কৰি দিছোঁ। বেছি সময় নিসিজাব ডিমটো দিয়াৰ পিছত, দিয়ে এৰি দিব। এতিয়া অফ কৰি দিলোঁ গেছ। অলৰেডি মোৰ খানা ৰেডি হৈ গ'ল, এতিয়া খাব পাৰোঁ গাইছ সুন্দৰকৈ। ৰেডি। থেংক ইউ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে খাই পাইছেনে নাই পোৱা এনেকৈ। থেংক ইউ।